আহি পালে 24 জুলাই, গতিকে সিদ্ধান্ত ল'ব লাগে বাঁহক ভোট দিব নে বেঙেনাক ভোট দিব। দুটাই পলিটিকেল পাৰ্টি। এতিয়া গমেই পাইছে যে বেঙেনা পাৰ্টিৰ লিডাৰজন হৈছে আমাৰ এয়া কে খ্যাত সিদ্ধাৰ্থ শৰ্মা বেঙেনাৰ ছবিত, আৰু আনপিনে আছে এয়া ভৱেশ বৰুৱা ভ্ৰাম্যমান জগতৰ আমাৰ জ্যেষ্ঠ অভিনেতা বাঁহৰ ছবিত। এতিয়া আপোনালোকৰ পচন্দ কি, বাঁহ নে বেঙেনা? আৰু এই উত্তৰটো দিবৰ কাৰণে আপোনালোকে নিজেই আহক 24 জুলাইত চিনেমা ঘৰলৈ। আহি আছে XYZ। প্ৰথমে মই হিমাংশুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ মোৰ আগৰ পৰাই বহুত চিনাকি। তেওঁ NSDৰ পৰা অহা ডাইৰেকশ্যনৰ। আমি ৰচুন তনুজা বম্বেৰ পৰা 90 চনতে পাছ কৰা, মোতকৈ সৰু হয়। তেওঁ আজি ডাইৰেকশ্যন নহয়, তেওঁ বহুত ভাল এক্টিং কৰে, ভাল অভিনেতা, আৰু যথেষ্টখিনি চিনেমা বনাইছে তেওঁ। আৰু এইখন তেওঁৰ 24 জুলাইত XYZ বৰ সুন্দৰ নাম দিছে, আৰু খুব ভাল লাগিছে নামটো শুনিয়ে মানুহে চাবলৈ আহিব বুলি মই ভাবিছোঁ। তাত বহুত কিবা কিবি সোমাই আছে, তেওঁ এতিয়া গোটেইখিনি কথা ক'ব বিচৰা নাই। তো চালে গোটেই কাহিনীটো মানুহে গম পাব। আৰু হিমাংশুৰ ডাইৰেকশ্যনৰ আপোনালোকে ক'ব নালাগে, তেওঁৰ ডাইৰেকশ্যনৰ গোটেইখিনি কামেই ভাল হৈছে। আজিলৈকে মই যিমান চিনেমা চাইছোঁ হিমাংশুৰ ডাইৰেকশ্যন খুব ভাল, আৰু খুব নেচাৰেল কৰিব বিচাৰে। যাতে কিছুমান কাম তেওঁ এনেকুৱা এটা কাম কৰে যিটো কাম মানুহে চাই ভাল পায়। চ' কেমেৰা হওক, ডাইৰেকশ্যন হওক, প্ৰডাকশ্যন, যিখিনি য'ত ছেটিং হয়, য'ত কেনেধৰণৰ ডাইলগ ডেলিভাৰী কৰিব লাগে, কি ধৰণে ছিষ্টেমত কৰিব লাগে, সেই ডাইৰেকশ্যনখিনি হিমাংশুৰ আছে মানে। আৰু তাকে কয় NSD। গতিকে আপোনালোকে জানে NSDৰ পৰা পাছ কৰি ডাইৰেকশ্যন অহাৰ পিছত কিমান এটা ভাল ডাইৰেক্টৰ হ'ব, আৰু ভাল লাগিল। হিমাংশু আজি মোৰ হোটেল মুংচাঙত আহি পিনি ইয়াতে এটা সৰু সুৰাকৈ এটা টক শ্ব' কৰিলে, আৰু এটা তেওঁ যিখিনি চিনেমাৰ বিষয়ে দুই এটা কথা আপোনালোকক ক'লে। আৰু ধেমাজিবাসী ৰাইজক মই এটাই অনুৰোধ জনাইছোঁ, আগতে আমাৰ লিলি চিনেমা হল এটা আছিলে, আৰু এতিয়া ধুনীয়া ধুনীয়া চিনেমা হল দুটা হ'ল। গতিকে নিশ্চয় ধেমাজি মানুহে চিনেমা চাব, অসমীয়া চিনেমা গোটটো বাঢ়িছে আৰু ৰাইজে চাব। আৰু মই চিনেমাৰ বিষয়ে এটাই ক'ব বিচাৰোঁ, অসম চৰকাৰক মই প্ৰডিউচাৰ আছিলোঁ, পাগলি চিনেমা মই বনাইছিলোঁ। মই আপোনালোকৰ যোগেদি এটাই কথা ক'ব বিচাৰিছোঁ অসম চৰকাৰক, আমাৰ অসমীয়া চিনেমাৰ প্ৰডিউচাৰবিলাকে যিমান পইচা পাব লাগে আমি সিমান পইচা নাপাওঁ। তো আজি মই চান্সতে গোটেই কথাখিনি আপোনালোক ক'বলৈ বাধ্য হৈছোঁ। আৰু আমাৰ চিনেমা বনাবলৈ খুব মন যায়। গতিকে আমাৰ যিবিলাক প্ৰডিউচাৰবিলাকে যিটো পইচা আমাক হ'ব লাগে, যাতে টেক্সত আমাৰ পইচাটো কাটি দিয়ে, চিনেমা হলৰ পৰা আমাৰ পইচাটো কাটি দিয়ে, হলৰ ছিটৰ পৰা কাটি দিয়ে, আমি লাষ্টত গৈ 20 বা 15% পাওঁ। চ' আমাক যদি এটা 50% বা 60% যদি আমাক যদি ৰিকভাৰী কৰে, চিনেমা ধেমাজি বুলি নহয়, অসমৰ প্ৰত্যেক মানুহে চিনেমা বনাব। চ' মই সেইটোৱে আশা কৰিছোঁ। গতিকে বহুত বছৰৰ মূৰত এখন চিনেমা ওলাই, তাৰ কাৰণটো হ'ল কি আমাৰ টেক্সটো বেছি লৈ আছে। তো মই অসম চৰকাৰক এটাই অনুৰোধ জনাইছোঁ, চিনেমাবিলাকৰ টেক্সটো যদি আমাক অকণমান কমাই দিয়ে, নিশ্চয় অসমীয়া চিনেমা ল'ব। বাহিৰৰ চিনেমা ইয়াতে অসমত নাহিবই চাগে। অসমীয়া চিনেমা প্ৰতি বছৰে এখন ভাল চিনেমা বনাব, প্ৰডিউচাৰে সাহস কৰিব, আৰু অভিনেতাবিলাকেও এক্টিং কৰি ভাল পাব। তেওঁৰ যিটো আমি পইচা পাওঁ সেই মাননীয়টো আমি দিবলৈও অকণমান অসুবিধা হয়, আৰু ইমান ধুনীয়া এক্টিং কৰে। চ' থেংক ইউ আমাৰ প্ৰডিউচাৰ ডাইৰেক্টৰ হিমাংশু, আৰু মই আশা ৰাখিছোঁ অসম চৰকাৰে যদি এই কামটো যদি কৰি দিয়ে, নিশ্চয় অসমীয়া চিনেমা বহুত ওপৰত যাব। গতিকে এতিয়া এখন চিনেমা বনাইছে ককা দেউতা নাতি হাতী, কিমান ধুনীয়া চিনেমা, চুপা চুপি ধুনীয়া বনাইছে। গতিকে আমাৰ হিমাংশুখন বৰ ধুনীয়া চিনেমা হ'ব বুলি মই আশা কৰিছোঁ, কাৰণ তেওঁ নিজেই ডাইৰেক্টৰ, নিজেই তেওঁ NSDৰ পৰা অহা। গতিকে মই ভাবোঁ এই চিনেমাখন বৰ সুন্দৰ হ'ব, আৰু ৰাইজে আহক, ধেমাজিবাসী ৰাইজে চাওক। ধেমাজি বুলি নহয়, মই ধেমাজিৰ পৰা এটা বাৰ্তা দিব বিচাৰোঁ অসমৰ মানুহবিলাকে, এইখন চিনেমা চাওক, XYZ। থেংক ইউ।